হাই গাইজ, গুড মৰ্ণিং। ৰমা পাওঁ মই আকৌ আজি আহিলোঁ নতুন কেইযোৰমান কাপোৰ লৈ আনিছোঁ। আজিৰ ডিজাইন অলপ বেলেগ বেলেগ হ'ব। ডিজাইন সকলো একেই নহয়, আপোনালোকে সকলো বুজি পাইছে, সকলোৱে জানেই, সকলো জ্ঞাত। গতিকে আজিৰ কাপোৰবিলাক হৈছে আপোনাৰ পদ্মিনী সূতাৰে, পদ্মিনী বাই পদ্মিনী। আৰু এই ডিজাইনটো কি বুলি ক'লে, গেৰ ডিজাইনৰ কাপোৰ কেইযোৰমান লৈ আনিছোঁ। এই কাপোৰবোৰ খুবেই ধুনীয়া ডিজাইনৰ আৰু একদম বেলেগ বেলেগ ডিজাইনৰ। এই কালাৰ বেলেগ বেলেগ হ'ব। মই এই কাপোৰবোৰ লৈ আনিছোঁ। গতিকে কোনোবাই যদি ৰমা পাওঁ যদি নতুনকৈ আহিছে, প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। আজিৰ কাপোৰবিলাক কিমান ধুনীয়া আৰু কি ষ্টাইলৰ ডিজাইনৰ কাপোৰ আনিছোঁ, একদম এতিয়া দেখুৱাম আপোনালোকক। ভেৰি এক্সাইটেড। আজিৰ কাপোৰবিলাক একেবাৰে ধুনীয়া কাপোৰ, অকণমান মানে ইউনিক টাইপৰ কাপোৰ হয়। গতিকে কালাৰো ইউনিক কালাৰ, আনকমন কালাৰ। গতিকে এই প্ৰথমে দেখুৱাম এযোৰ, আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, একেলগে চাই থাকিব। এতিয়া প্ৰথমযোৰ হৈছে আপোনাৰ, এয়া হৈছে প্ৰথম যোৰা হৈছে কফি কালাৰ। চাদৰখনৰ আগটো, এয়া চাদৰখনৰ আগটো। এইফালে হ'ল আপোনাৰ বহল চাওক, আহল বহল, খুবেই ধুনীয়া। চাদৰখনৰ আগটো চাওক, মাজৰ বুটা ঘনকৈ দিয়া হৈছে। আৰু এই চাদৰখন গেৰ ক'ত থাকিব। গেৰ বুলি ক'লে আপোনালোকে জানেই চাগে, গেৰ আনকমন ষ্টাইলৰ ডিজাইন বেলেগ বেলেগ, এনেকুৱা ডিজাইনৰ ধুনীয়া ডিজাইন ইয়াত থাকিব। গেৰ ইয়াত থাকিব। এয়া কি ধুনীয়া লাগিছে নহয়নে? টুকুৰি টুকুৰি বাইয়া, কিমান ধুনীয়া কাপোৰ, ষ্টাইল ধুনীয়া। এয়া হৈছে গেৰ ষ্টাইল। ওচৰৰ পৰা চাওক, বিচনীকাই দিয়া আছে, খুবেই আনকমন ষ্টাইল বনোৱা আছে। এয়া হৈছে গেৰ ষ্টাইলৰ চাদৰখন। এয়া চাদৰখন মাজৰ বুটা, চাদৰখনৰ আগটো, এয়া চাদৰখনৰ আগটো। গতিকে খুবেই ধুনীয়া কাপোৰ লৈ আনিছোঁ। আজিৰ কাপোৰবোৰ হৈছে গেৰ ষ্টাইলৰ পদ্মিনী যোৰা। এই ফুলবোৰ সূতাৰে বনোৱা আছে, খুবেই ধুনীয়া কাপোৰ। আৰু ইয়াত ছাইড পাই নাথাকে। গেৰ বুলি ক'লে গেৰৰ ছাইড পাই নাথাকে। ব্লাউজৰ কাৰণে, এয়া ব্লাউজ পিচৰ কাৰণে এটা ছাইড পাই এডাল দিয়া হয়, খুবেই ধুনীয়া। এয়া ব্লাউজ পিচ এণ্ড এয়া ব্লাউজৰ কাৰণে এডাল পাৰি। এতিয়া মেখেলাখন চাওঁ, কিমান ধুনীয়া মেখেলাখন। ৱাও, কি ধুনীয়া কাপোৰ এইবোৰ। এয়া চাওক, আনকমন হয়নে নহয় আপোনালোকে নিজেই ক'ব। কি ধুনীয়া ষ্টাইলৰ কাপোৰ হয়, হেভি, একেবাৰে ইউনিক কালাৰ, খুবেই ধুনীয়া কালাৰ। কফি কালাৰ বুলি ক'লে সকলোৱে জানে, একেবাৰে ধুনীয়া কালাৰ। বগা মানুহবিলাকৰ কাৰণে খুবেই ধুনীয়া, একদম ভেৰি নাইচ। গতিকে কোনোবাই যদি এইবোৰ কাপোৰ যদি কিনিব বিচাৰে, এই কাপোৰবোৰ হ'লচেল দামত দিয়া হয়। আপোনালোকে সকলোৱে জানে, ৰমা পাৱে সদায় কাপোৰ হ'লচেল দামত দিয়া হয়। খুবেই ধুনীয়া কাপোৰ। গতিকে এই কাপোৰবোৰ আপোনালোকে কম দামত কিনিব পাৰিব, একেবাৰে কম দামত। গতিকে ৰমা পাৱৰ ইয়াত কম দামত কাপোৰ পায়। আৰু কাপোৰ হৈছে মাটিয়ালত বোৱা, আঠে বোৱা কাপোৰ, অৰিজিন কাপোৰ। এইবিলাক অৰিজিন কাপোৰ। আৰু মোৰ দোকান আছে আপোনাৰ গাঁৱৰ ভিতৰত। এইটো গাঁৱৰ পৰা যিসকলে হাতে বোৱা কাপোৰবিলাকক কালেকশ্যন কৰি আৰু মই বব দিওঁ। আমাৰ বোৱনী আছে, এই কাপোৰবিলাক আমি ষ্টাইলত বব দি এই কাপোৰবিলাক আমি প্ৰভাইড কৰোঁ। অনলাইনত আমি দিওঁ। এই মেখেলাখন আছিলে। এতিয়া দ্বিতীয়খন যোৰা দেখুৱাম। আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, এযোৰকৈ দেখুৱাই থাকিম, আপোনালোকে একেলগে চাই থাকিব। নেক্সট কাপোৰযোৰ হৈছে অৰেঞ্জ কালাৰ। এয়া হৈছে অৰেঞ্জ কালাৰ, য়েল্ল' বুলি কোৱা হয়। এয়া গেৰ, খুবেই ধুনীয়া। এয়া ষ্টাইল বেলেগ, ডিজাইন বেলেগ। মই কোৱা হৈছে আপোনালোকে আগতে দেখুৱাইছোঁ। এয়া চাওক, ওচৰৰ পৰা চাওক, এয়া চাদৰখনৰ আগটো, এয়া মাজত কি দিয়া হৈছে, মাজত খুব ধুনীয়াকৈ একদম বস্তুবোৰ অকণমান মানে ইউনিক টাইপৰ, আনকমন টাইপৰ। এইবোৰ খুবেই ধুনীয়া। এয়া হৈছে গেৰ ষ্টাইল, গেৰ থাকিব ইয়াত, খুবেই ধুনীয়া। অৰেঞ্জ কালাৰ বুলি ক'লে সকলোৱে জানে, কি ধুনীয়া কাপোৰ, আটাইতকৈ ধুনীয়া কাপোৰ। চাদৰ আগটো দেখুৱালোঁ, মাজৰ বুটা দেখুৱালোঁ আপোনালোকক। ইয়াৰ চাদৰখন, এয়া খুবেই ধুনীয়া। এয়া চাদৰখন আছিলে। এতিয়া ইয়াৰ মেখেলাখন চাওঁ আমি। এয়া হৈছে মেখেলাখন। এয়া হৈছে মেখেলা, আহল বহল দীঘল, আপোনালোকে চাওক। এয়া মেখেলাখন, ওচৰৰ পৰা চাওক আপোনালোকে, কিমান ধুনীয়া কাপোৰ। এইবোৰ কাপোৰ একেবাৰে ইউনিক। এই কাপোৰবোৰ মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হৈছে। আপোনালোকে ভাবিব পাৰে ওৱান কালাৰ পৰা বনাইছে, ওৱান কালাৰ নহয়, মাল্টি কালাৰ। ভিডিঅ' ইমান ধুনীয়া নহ'ব পাৰে, কিন্তু আপোনালোকে ওচৰৰ পৰা যদি চুই চাব, তেতিয়া গম পাব কাপোৰটো কিমান ধুনীয়া। আৰু এই কাপোৰবোৰ কিমান কমীয়া কাপোৰ, আপোনালোকে চাওক। 100 বাৰ দিব পাৰিব, দুটা প্ৰজন্ম পাৰ হৈ যাব, কিন্তু কাপোৰ একো নহ'ব। গতিকে এই কাপোৰবোৰ খুবেই ধুনীয়া কাপোৰ। এই কাপোৰবোৰ নিজৰ বোৱা কাপোৰ। আপোনাৰ ঠাণ্ডাতো পিন্ধিব পাৰিব, গৰমতো পিন্ধিব পাৰিব, একেবাৰে ধুনীয়া কাপোৰ। গতিকে
এয়া আছিলে অৰেঞ্জ কালাৰৰ য়েল্লো কালাৰৰ মেখেলাখন। এতিয়া ইয়াৰে ছাইড পাৰি নাথাকে, আপোনালোকে জানে সকলোৱে ছাইড পাৰি গেৰত দিয়া নহয়। এয়া হৈছে ব্লাউজৰ কাৰণে এডাল দিয়া হয়। ওচৰৰ পৰা চাওক, এয়া হৈছে ব্লাউজ পিচ আৰু ইয়াতে এডাল দিয়া হৈছে, খুবেই ধুনীয়া। এতিয়া নেক্সট যোৰা হ'ব, অকল আজি ঘেৰৰ কাপোৰে দেখুৱাম বুলি ক'লোঁ আপোনালোকক, ঘেৰৰ কাপোৰে দেখুৱাম, আপোনালোকে চাই থাকিব। এয়া হৈছে নেক্সট ৰেড কালাৰ, ৰঙা। ৰঙা বিচাৰিছে সকলোৱে, ৰঙা কাপোৰ পাব, আটাইতকৈ ধুনীয়া গেৰৰ ষ্টাইলৰ ৰঙা মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হৈছে, মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা খুবেই ধুনীয়া কাপোৰ। এতিয়া প্ৰথমতে আমি কি চাওঁ, চাদৰখন। এয়া চাদৰখন মেলি দিলোঁ, খুবেই ধুনীয়া, ডিজাইন বৰ বেলেগ বেলেগ, সকলো বস্তু একেই নহয়, সকলো কাপোৰ একেই নহয়। ওচৰৰ পৰা চাওক, মাল্টি কালাৰ পুলেৰে তৈয়াৰ কৰা হৈছে। এয়া চাদৰখন খুবেই ধুনীয়া হৈছে। কি ধুনীয়া চাদৰখন, পিন্ধি কিমান ধুনীয়া হ'ব নহয় জানো, ডিজাইন বেলেগ বেলেগ। প্ৰথম দেখুৱাইছিলোঁ কপি কালাৰ, তাৰ ডিজাইন বেলেগ, য়েল্লো কালাৰ দেখুৱালোঁ, তাৰ ডিজাইন বেলেগ, ৰঙাৰ ডিজাইন বেলেগ, সকলো গেৰৰ ষ্টাইলৰ ডিজাইন বেলেগ। কিন্তু এই পলবোৰ মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হৈছে, খুবেই ধুনীয়া কাপোৰ। এইবোৰ কাপোৰ আপোনাৰ ভাবিব নালাগে 1 কালাৰ 2 কালাৰ নহয়, মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হৈছে, খুবেই ধুনীয়া। এয়া আছিলে চাদৰখন। এইবোৰ কাপোৰ আপোনালোকে কিনিব পাৰিব হ'লচেল দামত, আটাইতকৈ কম দামত কিনি পিন্ধিব পাৰিব। মাজৰ ষ্টাইলটো মই দেখালোঁ, মাজৰ ডিজাইন দেখুৱালোঁ। এই পলবোৰ সূতাৰে বনোৱা হৈছে। ওচৰৰ পৰা চাওক, মাল্টি কালাৰ 4টা ৰং দি এই কাপোৰবোৰ বনোৱা হৈছে। এতিয়া ইয়াৰে ছাইড পাৰি এইটো নাথাকে, আপোনালোকে জানেই। এতিয়া ব্লাউজ পিচটো দেখুৱাইছোঁ, ব্লাউজ পিচৰ কাৰণে ছাইড পাৰি এডাল দিয়া আছে, হাতত দিবৰ কাৰণে। এয়া হৈছে ব্লাউজ পিচ, খুবেই ধুনীয়া কাপোৰ। গতিকে এনেকুৱা কাপোৰ, নতুন কাপোৰ কিনিব পাৰিব, পিন্ধিব পাৰিব একেবাৰে কম দামত। গতিকে ৰমা পাৱাৰ ইউটিউব চেনেল আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব, একদম বেছিকৈ শ্বেয়াৰ কৰিব আশা কৰোঁ। আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰি আহিছে, আগত যেনেকৈ মোক এতিয়া মৰম দিয়ে, এনেকৈ আগলৈকে মৰম দি ৰাখিব বুলি আশা কৰোঁ। আৰু বেছিকৈ শ্বেয়াৰ কৰিব, অল অসমৰ মানুহে কাপোৰ যাতে পিন্ধিব পাৰে। এয়া আছে মেখেলাখন, ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। এয়া মেখেলাখন মাল্টি কালাৰ পুৰে বনোৱা হৈছে, খুবেই ধুনীয়া কাপোৰ, একেবাৰে ধুনীয়া। ডিজাইন বেলেগ বেলেগ হ'ব, যিমান কাপোৰ লৈ আনিছোঁ চব ডিজাইন বেলেগ বেলেগ, একেই নহয়, একেবাৰে ধুনীয়া হ'ব, কাপোৰবোৰ বেলেগ বেলেগ হ'ব। গতিকে এই ষ্টাইলৰ সদায় মই ভিডিঅ' আপলোড দিওঁ, কিন্তু কাপোৰ সদায় বেলেগ বেলেগ হ'ব, একে ডিজাইনৰ নহয়। ডিজাইন অকণমান হ'লেও অকণমান মানে ডিফাৰেঞ্চ হয়। এতিয়া আকৌ এইযোৰ চাওঁ, কপি কালাৰে আহিছে 3যোৰ কাপোৰ, কিন্তু একদম ডিজাইন বেলেগ বেলেগ। এতিয়া এই কপি কালাৰ দেখুৱাম কি ডিজাইনৰ আহিছে। এয়া কপি কালাৰ আকৌ এযোৰ আহিছে, কিমান ধুনীয়া, কি মৰম লগা কাপোৰ। এয়া চাদৰখন, ডিজাইন বেলেগ বেলেগ, মই আগতে ক'লোঁ আপোনালোকক, ডিজাইন বেলেগ বেলেগ। কি ধুনীয়া, এয়া মাজৰ গেৰৰ, ওচৰৰ পৰা দেখুৱাইছোঁ, কি ধুনীয়া মাল্টি কালাৰ কৰি তৈয়াৰ কৰা হৈছে। এইবোৰ গেৰৰ ষ্টাইল পিন্ধিব যদি মন আছে পিন্ধিব পাৰিব, খুবেই ধুনীয়া ধুনীয়া কাপোৰ। সঁচাকৈ খুবেই ধুনীয়া কাপোৰ। এয়া মাজৰ বুটা চাওক, কিমান ধুনীয়া, ডিজাইন বেলেগ বেলেগ। মই আগতে ক'লোঁ আপোনালোক, ডিজাইন কি চাব, এয়া চাদৰৰ আগটো চাওক, ওচৰৰ পৰা চাদৰৰ আগটো চাওক, কিমান মাল্টি কালাৰ কৰি তৈয়াৰ কৰা হৈছে, পলবোৰ সূতাৰে বনোৱা আছে। এয়া চাদৰখন আৰু মাজৰ গেৰ, এয়া মাজৰ গেৰ, বগা মানুহবিলাকৰ কাৰণে খুবেই ধুনীয়া। মাজৰ গেৰ, মাজত থাকিব গেৰ, খুবেই ধুনীয়া। এয়া হৈছে আপোনাৰ দীঘল আহল বহল, খুবেই ধুনীয়া। ওচৰৰ পৰা চাওক, একেবাৰে ধুনীয়া, আহল বহল, কি ধুনীয়া কাপোৰ। এয়া হৈছে কপি কালাৰ, ডিজাইন বেলেগ ডিজাইন, আনকমন ডিজাইনৰ। এতিয়া চাওঁ, এয়া হৈছে ব্লাউজ পিচৰ কাৰণে এডাল দিয়া থাকে, আপোনালোকে সকলোৱে জানে। এয়া হৈছে খুবেই ধুনীয়া, ব্লাউজ পিচৰ কাৰণে এডাল দিয়া হৈছে। এতিয়া আমি চাওঁ মেখেলাখন, কিমান ধুনীয়া মেখেলাখন, হাতে বোৱা। এই কাপোৰবোৰ কমচে কম এই কাপোৰ বনাবৰ কাৰণে এমাহমান টাইম লাগে, বা এই এসপ্তাহমান বা 15 দিনমান টাইম লাগে। গতিকে এইবিলাক হাতে বনোৱা কাপোৰ, মাটিয়ালত বনোৱা, নিজে বনোৱা কাপোৰ, সেইটো কাৰণে এই কাপোৰবিলাক বনাবৰ কাৰণে অকণমান দেৰি হয়। গতিকে আপোনালোকে যদি অৰ্ডাৰ দিব বিচাৰে, অকণমান দেৰিকৈ কাপোৰবিলাক মানে ল'বলগীয়া হয়, কিয়নো কাপোৰ বনাবলৈ বহুত সময় লাগে। খেতি বাতি ছিজনত আকৌ কাপোৰবিলাক ব'ব নোৱাৰে, খেতি ছিজন আহি আছে। গতিকে তাৰ আগতে আপোনালোকে যদি ল'ব বিচাৰে, কিনিব বিচাৰে, এই কাপোৰবোৰ পিন্ধিব পাৰিব, খুবেই ধুনীয়া। চাওক, আপুনি ইয়াত এটা কালাৰ দিয়া আছে, মাল্টি কালাৰ পুৰে তৈয়াৰ কৰি সূতাৰে পলবোৰ বনোৱা আছে। মেখেলাখন আছিলে, খুবেই ধুনীয়া কাপোৰ। গতিকে এনেকুৱা নতুন কাপোৰ আপোনালোকে সদায় চাব পাব, কিনিব পাব। গতিকে ৰমা পাৱাৰ ইউটিউব চেনেল প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক, তেতিয়া নতুন ডিজাইনৰ কাপোৰ কিনিব পাৰিব। ঠিক আছে, আৰু দুযোৰ কাপোৰ আছে, এই দুযোৰ কাপোৰ দেখুৱাই আজি ভিডিঅ' সামৰণি মাৰিম। এতিয়া ভিডিঅ' স্ক্ৰীন কৰিব। এই দুযোৰ কাপোৰ চাওঁ এতিয়া, কি কালাৰ আছিলে বুলি ক'লে, ৰঙা কাপোৰ। এয়া আছে ৰঙা, ৰেড কালাৰ। ওচৰৰ পৰা চাওক, মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হৈছে, ডিজাইন বেলেগ। এতিয়া ডিজাইন বেলেগ, চব ডিজাইন বেলেগ বেলেগ, একে ডিজাইনৰ কাপোৰ পিন্ধিব মানুহে নিবিচাৰে। গতিকে একে ডিজাইনৰ কাপোৰ আমি কেতিয়াও নেদেখাওঁ, আৰু একে ডিজাইনৰ কাপোৰ কেতিয়াও আমি নিদিওঁ। গতিকে বেলেগ বেলেগ ডিজাইনৰ কাপোৰ আপোনালোকে কিনিব পাৰিব, বেলেগ বেলেগ নতুন ডিজাইনৰ কাপোৰ কিনিব পাৰিব। গতিকে এই ৰঙাটোৰ কি ডিজাইনৰ চাওঁ। এতিয়া চাদৰখন দেখুৱাই লৈছোঁ, প্ৰথমতে চাদৰখনে দেখুৱাম মই প্ৰথম। এয়া হৈছে চাদৰখনৰ আগটো, ওচৰৰ পৰা চাওক, মাল্টি কালাৰ পোৱা হয়নে নহয়। তাৰপিছত এতিয়া মাজত আমি চাওঁ,
মাজৰ গেৰ কেনেকুৱা ষ্টাইলৰ এয়া মাজৰ গেৰ কি ধুনীয়া এয়া একেবাৰে ধুনীয়া মাজৰ গেৰ এয়া মাজৰ গেৰ খুবেই ধুনীয়া এয়া মাজৰ বুটা কিমান গনকি দিয়া আছে এয়া মাজৰ বুটা মাজৰ ষ্টাইলটো দেখুৱাইছোঁ এয়া চাওক চাদৰখনৰ আগটো একেবাৰে ধুনীয়া ষ্টাইল আনকমন ষ্টাইল এইবোৰ মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা হাতে বনোৱা গেৰ ষ্টাইল হয় পদ্মিনী সূতা পদ্মিনী বাই পদ্মিনী গেৰ ষ্টাইলৰ গতিকে বেলেগ বেলেগ ডিজাইনৰ এতিয়া ইয়াৰে আপোনাৰ ব্লাউজ পিচখন চাওঁ ব্লাউজ পিচৰ এডাল দিয়া থাকেই চাওক আপোনালোকে কিমান ধুনীয়া আনকমন ষ্টাইলত দিয়া হৈছে এয়া হৈছে ব্লাউজ পিচৰ কাৰণে খুবেই ধুনীয়া গেৰ ষ্টাইল যিমান কাপোৰ আনিছোঁ চব বেলেগ বেলেগ একে ষ্টাইলৰ এযোৰ নাই ইয়াৰ ৰঙাখন হ'ল এতিয়া ইয়াৰ মেখেলাখন চাওঁ মেখেলাৰ ষ্টাইল চাওঁ আপোনালোকে কমেণ্ট কৰক ষ্টাইল কেনেকুৱা লাগে কি ধুনীয়া ষ্টাইল এইবোৰ একেবাৰে আনকমন ষ্টাইলৰ কাপোৰ এইবোৰ এই কাপোৰবোৰ ওচৰৰ পৰা চাব পাৰিছে একেবাৰে মাল্টি কালাৰ তৈয়াৰ কৰা হৈছে খুবেই ধুনীয়া কাপোৰ এয়া হৈছে মেখেলাখন একেবাৰে ধুনীয়া কাপোৰ এতিয়া এযোৰ হেকত আছে এতিয়া লাষ্ট এযোৰ কাপোৰ আছে এই এযোৰ কাপোৰ দেখুৱাই আজিৰ ভিডিঅ' আমনি মাৰিম গতিকে এযোৰ কাপোৰ কেনেকুৱা এতিয়া চাওঁ লাষ্টৰ কাপোৰযোৰ কিমান ধুনীয়া একৰ যোৰা চাওক কিমান ধুনীয়া ৱাও আনকমন আৰে বাবা কপি কালাৰ কিন্তু এয়া চাওক মাল্টি কালাৰ পৰা তৈয়াৰ কৰিছে খুবেই হেভি ইউনিক ষ্টাইলৰ ইউনিক কাপোৰ এয়া হৈছে গেৰ ষ্টাইল ৱাও কি ধুনীয়া কাপোৰ আছে কৈছোঁ নহয় আপোনালোকক শেষৰ যোৰা সদায় ধুনীয়া হয় নহয় যে বগা মানুহৰ কাৰণে কি ধুনীয়া পিন্ধি কি ৰং চঙীয়া কাপোৰ ৰং বিৰঙৰ কাপোৰ কিমান ধুনীয়াকৈ তৈয়াৰ কৰা হৈছে এই কাপোৰযোৰৰ এতিয়া মই দেখুৱাওঁ আপোনালোকৰ মাজৰ চাদৰখনৰ আগটো এয়া হৈছে চাদৰখনৰ আগটো এয়া ওচৰৰ পৰা চাওক আপোনালোকে চাদৰখনৰ আগটো চাওক কি ধুনীয়া কাপোৰ এই কাপোৰবিলাক আপোনালোকে পিন্ধিব নিবিচাৰে পিন্ধিব বিচাৰে কিন্তু ক'ৰ পৰা কিনো কাৰ লগত পাম এইটো মানুহে চিন্তা কৰি থাকে নহয় জানো এটা বিজনেছ আৰম্ভ কৰিব বিচাৰিছে কিন্তু কাপোৰবোৰ হ'লচেল ক'ৰ পৰা লওঁ এইটো কাৰণে মই এটাই মই এইবিলাকৰ দাম কিয় কোৱা নাই বুলি ক'লে আপোনালোকে ভাবিব পাৰে যে মই দাম কিয় কোৱা নাই মোৰ পৰা কিনি যাতে আপোনালোকে হ'লচেলত কাপোৰ কিনি বিকিব পাৰে ৰিটেইলৰো কিনিব পাৰে কিন্তু হ'লচেলৰ কাৰণে বেছিভাগ মই দি আছোঁ গতিকে এই কাপোৰবোৰ চাওক কিমান ধুনীয়া ধুনীয়া কাপোৰ ইয়াত মানে মই আপোনালোকক সদায় আপলোড দিওঁ আপোনালোকে চাব পাৰিব মাজৰ গেৰ চাওক ৱাহ চাওক কি ধুনীয়া মাজৰ গেৰ কিমান ধুনীয়া ৱাহ ওচৰৰ পৰা চাওক ৱাহ কিমান ধুনীয়া কাপোৰ নহয়নে কাপোৰ খুবেই ধুনীয়া এইবোৰ কাপোৰ গতিকে এনেকুৱা কাপোৰ পিন্ধিব যদি বিচাৰে আপোনালোকে ৰমা পাৱা ফ'ল' কৰিব ৰমা পাৱাক ছাবস্ক্ৰাইব কৰি ৰাখিব ৰমা পাৱা চেনেলত ধুনীয়া ধুনীয়া কাপোৰ পাব একেবাৰে আনকমন ষ্টাইলৰ এয়া চাওক চাদৰখনৰ মাজৰ গেৰ মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে খুবেই ধুনীয়া কাপোৰ ৱাও কি ধুনীয়া একেবাৰে হেভি দুটা লাষ্টত ৰাখিছোঁ এয়া হৈছে কালাৰ হৈছে কপি কালাৰ সূতা হৈছে পদ্মিনী বাই পদ্মিনী গৰম ঠাণ্ডা সকলো সময়তে পিন্ধিব পাৰিব খুবেই ধুনীয়া কাপোৰ ইয়াত কোনো প্ৰব্লেম নাথাকে এই কালাৰবোৰ আপোনালোকে দুটা প্ৰজন্ম পাৰ হৈ যাব কিন্তু কালাৰ কেতিয়াও ডেমেজ নহ'ব আৰু কাপোৰ কেতিয়াও ডেমেজ নহ'ব কিয় কাৰণে অৰিজিন বস্তু মাটিশালত বোৱা কাপোৰ এইবোৰ গতিকে এই কাপোৰবিলাকৰ গেৰাণ্টি দিব পৰা হয় নেক্সট এতিয়া ইয়াৰ ব্লাউজ আৰু ব্লাউজৰ কাৰণে এপাত ইয়াতে দিয়া হৈছে একেলগে এইটো কাটি মই ৰাখা নাছিলোঁ এইটো কাৰণে আপোনালোক দেখাব নোৱাৰিলোঁ ইয়াতে আছে লাগি আছে গতিকে এয়া ব্লাউজ পিচ ইয়াতে লাগি আছে এয়া ব্লাউজ পিচ ইয়াতে লাগি আছে ব্লাউজ পিচ আৰু চাইড পাৰি এডাল দিয়া হৈছে হাতৰ কাৰণে গতিকে এতিয়া হ'ল আপোনাৰ মেখেলাখন এয়া মেখেলা ৱাও কি ধুনীয়া আনকমন ষ্টাইলৰ চাওক মেখেলা কিমান ধুনীয়া কি ধুনীয়া কাপোৰ সঁচাকৈ এইবোৰ কাপোৰবিলাক কিমান ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে কিনিব পাৰিব আপোনালোকে জানিছে নহয় ইয়াত কিমান কাপোৰ ইয়াত ষ্টক হৈ আছে আৰু কাপোৰ আছে আপোনালোকে যেনেকুৱা কাপোৰ লাগে আপোনালোকে কমেণ্ট কৰিব আৰু ফোন কৰি মোক কথা পাতিব পাৰিব সকলো কাপোৰ ইয়াত পাব এভেইলেবল হৈ আছে গতিকে মোৰ নম্বৰ আপোনালোকক নতুনকৈ যদি কোনোবা আহিছে নম্বৰ যদি কিবা হয় তেতিয়া নম্বৰটো আপোনালোকে লিখি লওক 9101647653 এই নম্বৰ হোৱাটছআপ নম্বৰ হোৱাটছআপ কৰিব পাৰিব কল কৰি আপোনালোকে কথা পাতিব পাৰিব আৰু কাপোৰ যদি কিনিব বিচাৰে এই নম্বৰত ফোন কৰি আপোনালোকে সুধিব পাৰিব হ'লচেল ৰেট কিমান আৰু কেনেকৈ দিয়া হয় অনলাইন কেনেকৈ দিব আৰু হোম ডেলিভাৰী হ'ব নাই এই কথাবিলাক যদি পাতিব বিচাৰে আপোনালোকে তেতিয়াহ'লে এই নম্বৰত আপোনালোকে যোগাযোগ কৰি কথা পাতিব পাৰিব আৰু মোৰ লগত আলোচনা কৰিব পাৰিব আৰু এনেকুৱা নতুন নতুন কাপোৰ ডেইলি মই ডেইলি আপলোড দিওঁ আপোনালোকে চাব ডেইলি চাব নতুন নতুন কাপোৰ আপোনাক কিনি হাই ৰজিক এই ৰজিক এতিয়া আজি মানে আপোনালোকক শেষৰ কাপোৰ দেখুৱালোঁ আৰু ৰজিকক দেখুৱাইছোঁ ৰজিক এতিয়া আহিছে সি মানে জোনাই যাবগৈ আমাৰ ঘৰ জোনাই
আমি জোনাই ঘৰ এতিয়া ইয়াত আমি আছোঁ যেনেকৈ দখৰখানা আছোঁ মোৰ দুখন দখৰখানা বখলুগুৰিত আছে গতিকে ইয়াতে কাপোৰবোৰ দেখুৱালোঁ এইফালে আহিলে আমাৰ বেবীও ঘৰত যাবগৈ বেবীও ঘৰত যাবগৈ ঘৰতে সকলো ঘৰত গৈ আছোগৈ আমি হাই গাইজ হাই গাইজ গতিকে আকৌ আপোনালোকক নতুন এটা ভিডিঅ'ত লগ পাম নতুন এটা ভিডিঅ'ত নতুন কাপোৰ লৈ আনি আপোনালোকক আকৌ লগ পাম গতিকে আজিলৈ আহিছোঁ বাই বাই দৰ্জিক বাই বাই গাইজ বাই বাই